আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল কোনটো ৰোগ হলে শৰীৰত অত্যাধিক ঘাম ওলায় আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ কেন্সাৰ বি উশাহ-নিশাহ লোৱাত অসুবিধা সি হৃদৰোগ ডি হাঁপানি শুদ্ধ উত্তৰ বিকল্প সি হৃদৰোগ পৰৱৰ্তী প্ৰশ্ন অতিৰিক্ত শুকান জলকীয়া খালে কোনটো গুৰুতৰ ৰোগ হয় আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ আলচাৰ বি কৰ্কট ৰোগ সি হৃদৰোগ ডি কোষ্ঠকাঠিন্য শুদ্ধ উত্তৰ বিকল্প এ আলচাৰ পৰৱৰ্তী প্ৰশ্ন এজন প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত কিমান লিটাৰ তেজ থাকে আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ 1 পৰা 2 লিটাৰ বি 2 পৰা 3 লিটাৰ সি 4 পৰা 6 লিটাৰ ডি 8 পৰা 10 লিটাৰ শুদ্ধ উত্তৰ বিকল্প সি 4 পৰা 6 লিটাৰ শেষ প্ৰশ্ন আবেলি মুড়ি খালে শৰীৰত কি ৰোগ নহয় আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ ডায়েবেটিছ বি কৰ্কট ৰোগ সি এচিডিটি ডি হাঁপানি শুদ্ধ উত্তৰ বিকল্প সি এচিডিটি বা অম্লতা যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো সাবস্ক্ৰাইব কৰি লাইক আৰু ধুনীয়া কমেন্ট এটা কৰি দিব জয় আই অসম।